নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ এগৰাকী মহিলাৰ বিষয়ে। তেওঁৰ নাম হ'ল কল্পনা গগৈ। মই মহিলাগৰাকীৰ বিষয়ে কিয় ক'বলৈ ওলাইছোঁ, কাৰণ আমাৰ সমাজৰ যিটো মেচিনাৰী হয়, আমাৰ ছিষ্টেমৰ মানে সমাজ ব্যৱস্থাৰ, এই ছিষ্টেমত মানে এগৰাকী মহিলাৰ বহুত ভূমিকা থাকে, বহুত অৰিহণা থাকে, বহুত মানে তেওঁৰ কণ্ট্ৰল থাকে। তো মই কৈ আছোঁ এগৰাকী মহিলাই কেনেকৈ সমাজত পৰিৱৰ্তন আনিব পাৰে। তো এই যিগৰাকী কল্পনা গগৈ নামৰ মহিলা, তেওঁৰ মই ভিডিঅ'বোৰ চাই থাকোঁ ইউটিউবত। তেওঁ কি কৰিলে মানে শুকান মাছ আৰু বিলাহীৰ চাটনি বনালে। এই শুকান মাছ আৰু বিলাহীৰ চাটনি বনাই তেওঁ অলপ এক চামুচ তেওঁৰ ঘৰৰ ওচৰৰ চুবুৰীয়া মানুহক সমানে মানে অলপ বেছি নহয় অলপ ভগাই দিছে। আচ্ছা, এই যিটো টপিকত মই কথাটো কৈ আছোঁ, এইটো বহুত ডাঙৰ কথা হয়। মই কৈ আছোঁ কিয় ডাঙৰ কথা হয়। আপোনাৰ গুৱাহাটীত এটা মিচিং কেছ হৈছিলে, ৰমেন বৰুৱাক আপোনাৰ অসমৰ সকলোৱে চিনি পায়। দীপেন বৰুৱা, ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা। তো এই বৰুৱা ফেমিলিৰ এজনী ছোৱালীৰ নাম হ'ল মামণি বেজবৰুৱাক সাংবাদিকে মানে যেতিয়া ৰমেন বৰুৱা মিচিং হৈ আছিলে, তেতিয়া সাংবাদিকে বৰ্ণিকা বৰুৱা আৰু মামণি বৰুৱাক প্ৰশ্ন সুধি থকা সৰকা কৰিছিলে। তেতিয়া তেওঁ মানে মামণি বেজবৰুৱাক কোনোবা এজন সাংবাদিকে সুধিলে যে আপোনাৰ এনেকুৱা আপোনাৰ ওচৰ চুবুৰীয়াই কৈছে। তেতিয়া তেওঁ ক'লে আৰু যে ওচৰ চুবুৰীয়া, কিহৰ ওচৰ চুবুৰীয়া? যেতিয়া ৰমেন বৰুৱা কেনেকুৱা ওচৰ চুবুৰীয়া হয় এনেকৈ কৈছিল, মানে কি ওচৰ চুবুৰীয়াৰ ভূমিকা কি, এইটো প্ৰশ্ন কৰিছিল মামণি বেজবৰুৱাই। তেওঁ কৈছে যে যেতিয়া ৰমেন বৰুৱা জীৱিত আছিলে, তেওঁ ভালকৈ এসাঁজ ভাত খাবলৈ নাপালে। এইটো অন কেমেৰা কৈছে, অন ৰেকৰ্ড আছে। তাৰপিছত ক'লে যে ওচৰ চুবুৰীয়াই মাংস বনালে অলপ মাংসৰ জোল ৰমেন বৰুৱাৰ কাৰণে লৈ আহিব পাৰিলে হয়, কোনো অনা নাই। তো মানে ওচৰ চুবুৰীয়াৰ ভূমিকাটো আমাৰ সমাজত বহুত ডাঙৰ বিষয় হয়। আৰু এই যে কল্পনা গগৈ নামৰ মহিলাজনীয়ে অলপ শুকান মাছৰ চাটনি বনাই এক চামুচ ওচৰ চুবুৰীয়াক দিছে, এইটো আপোনাৰ গুৱাহাটীৰ যিটো মানে গুৱাহাটী হওক বা অসমৰ যিকোনো ঠাই হওক, তাত মানে এইটো মই দেখিবলৈ পোৱা নাই। মই য'ত থাকোঁ ঘৰৰ ওচৰত, তাতো মই মহিলাবোৰৰ মানে দেখিছোঁ নিজে বনাই নিজে খাই থকা দেখিছোঁ। কিন্তু ওচৰ চুবুৰীয়াক তেওঁলোকে নিদিয়ে। মানে ঠিক আছে, মাংসৰ জোল নিদিয়ে, মাংসৰ বহুত দাম, মাছৰ বহুত দাম, আলু পিটিকা অলপ দিব পাৰে, আলু পিটিকা অলপ বনাই সেইখিনিৰে অলপ এক চামুচ ওচৰৰ মানুহঘৰক দিব পাৰে, কিন্তু নিদিয়ে। কিয় নিদিয়ে? কাৰণ তেওঁলোকে সেইটো লেভেলত ভাবিবই নোৱাৰে। কল্পনা গগৈ নামৰ মহিলাজনীয়ে যিটো পৰ্যায়ত তেওঁৰ চিন্তা কৰে, বাকী মহিলাবোৰে সেইটো পৰ্যায়ত ভাবিবই নোৱাৰে। সেইটোৱে কথা। কাৰণ উজান বজাৰৰ দৰে ঠাইত যদি ৰমেন বৰুৱাক কোনো একাপ চাহ দিয়া নাই, কোনো অলপ মাংসৰ জোল দিয়া নাই যেতিয়া জীৱিত আছিলে, সেইবিলাক মানুহে আকৌ যেতিয়া মিচিং হৈছে তেতিয়া মানে দুখ প্ৰকাশ কৰিছে। ইছ ৰাম, বেয়া লাগিলে দেই, ইছ ৰাম মানুহজন কি হ'ল, এই ৰাম মানুহজন ক'ত গ'ল, এইবোৰ কৈছে। কিছুমানে আপোনাৰ জীয়েকক দোষ দিছে, বৰ্ণিকা বৰুৱাক দোষ দিছে, কৈছে যে বৰ্ণিকা বৰুৱাই মদ খায়। আচ্ছা, এই কথাটো অতনু ভূঞা নামৰ সাংবাদিকজনে কৈছিলে, অতনু ভূঞা। তো তেওঁক মই ক'ব বিচাৰিম যে আপুনি এদিন মোৰ লগত সন্ধিয়া ওলাওক, গুৱাহাটীত মই যিকোনো বাৰ এখনত আপোনাক লৈ যাম। কোন ছোৱালী মদ খাই থাকে আপুনি চাই লওক, কাৰ ছোৱালী হয় আপুনি চাই লওক, চাই কিনে আপোনাৰ ইউটিউব চেনেলত আপুনি ভিডিঅ' বনাওক, চাওঁ মই আপোনাৰ মানে হেৰিটো চাওঁ। আপুনিতো বৰ্ণিকা বৰুৱাকটো যেতিয়া বাপেক হেৰাইছে, হেৰুৱাৰ পিছৰ দিনাই আপুনি ভিডিঅ' আপলোড দি দিছে। তো এনেকৈ আপুনি তাৰমানে চান্স লৈ কিনে ভিডিঅ' বনায়। তো আপোনাৰ উদ্দেশ্যটো হ'ব লাগিছিল যে কাৰ ঘৰৰ ছোৱালী বাৰত গৈ মদ খায়, তাৰ মই ভিডিঅ' বনাম আৰু বাৰত গৈ মদ খোৱাটো মই বন্ধ কৰিম। সেইটো উদ্দেশ্য হ'লে মই আপোনাক ধন্যবাদ জনালোঁ হয়। কিন্তু আপোনাৰ সেইটো উদ্দেশ্য নহয়। সেইটো উদ্দেশ্য হ'লে ব'লক সন্ধিয়া মোৰ লগত ওলাওক, মোক যোগাযোগ কৰক, GS ৰোডত মই থাকিম, আপুনি আহক, যিকোনো বাৰত মই আপোনাক লৈ সোমাই দিম, মই দেখাই দিম কাৰ জীয়েক মদ খাই থাকে। আপুনি ভিডিঅ' আপলোড দিয়ক নিজৰ চেনেলত। এইটোতো আপুনি নকৰে, মই জানো।
তো এইটোৱে কথা মানে যেতিয়া মানে মানুহে আমাৰ সমাজ ব্যৱস্থাৰ ঘটনাটো হ'ল যেতিয়া মানুহে চান্স পায় তেতিয়া ডেন্স মাৰে তাৰে আগত কোনো মানে ডেন্সটো নামাৰে তাৰে আগত ডেন্স মাৰা হ'লে সদায় সন্ধিয়া হ'লে বাৰত ছোৱালী ভৰ্তি কাৰ ছোৱালী হয় এইবিলাক ক'ৰ পৰা আহে তো এইটোৱে কথা তো মেইন বিষয়টো আছিলে কল্পনা গগৈ নামৰ মহিলাজনীৰ তো কল্পনা গগৈ নামৰ মহিলাজনীৰ পৰা সকলো মহিলাই শিকিব লাগে আৰু শিকি কিনে অলপ অলপ ওচৰ চুবুৰীয়াক দিব লাগে এইটোৰ ফলত কি হয় আমাৰ সমাজত শান্তি প্ৰতিষ্ঠা হয় আমাৰ সমাজত মিলা প্ৰীতিটো মানে বেছি হয় বণ্ডিং বেছি হয় তো সেইকাৰণে মই কল্পনা গগৈৰ ওপৰত মানে ভিডিঅ' বনাই আছোঁ কাৰণ মহিলাগৰাকীৰ এই বিষয়টো মোৰ খুব ভাল লাগিলে কাৰণ আমি সকলোৱে নিজে বজাৰ কৰোঁ নিজে খাওঁ সকলোৱে খাই আছে কিন্তু কোনোবা যদি ওচৰৰ মানুহে আহি অলপ দিয়ে সেইটোত আনন্দ পোৱা যায় মানে সেইটোত হেপিনেছ আছে আনন্দ আছে তো এইকাৰণে এই মহিলাগৰাকীৰ পৰা সকলো অসমত যিমান মহিলা আছে সকলো মহিলাই এই কামটো কৰিব লাগে বহুত ডাঙৰ কাম নহয় সৰু কাম হয় কিন্তু সৰু কামটোৱে এজনী মহিলাই কৰাৰ কাৰণে ডাঙৰ কাম হৈ গৈছে বাকী মহিলাই কৰাই নাই অকল এজনী মহিলাই কৰি আছে এই মহিলাজনীৰ নামটো কল্পনা গগৈ আছে এইটো যোৰহাটৰ মহিলা হয় যোৰহাটত থাকে তো যোৰহাটৰ মহিলাজনীৰ পৰা গুৱাহাটীৰ মহিলাবিলাকে অলপ শিকিব লাগে ঠিক আছে ভিডিঅ' শ্বেয়াৰ কৰক ধন্যবাদ